দুৰ্লভ শৰীৰ পোৱাৰ পাছত আকৌ মানুহৰ মনুষ্যৰ পৰা মনুষ্যত্ব প্ৰাপ্তি এইটো আকৌ আৰু দুৰ্লভ দ্বিতীয়টো দুৰ্লভ হৈছে মুমুক্ষত্ব ঈশ্বৰমুখী হোৱা মুক্তি প্ৰাপ্তিৰ ইচ্ছা ঈশ্বৰমুখী হোৱাটো দুৰ্লভ অৰ্জুনক গীতাত কৈছে হে অৰ্জুন মনুষ্যানাম সহস্ৰেষু কচিৎ য়ততি সিদ্ধায়া য়ততামপি সিদ্ধানাম কচিৎ মাম বেত্তি তৎপৰঃ সপ্তম অধ্যায় 3 নম্বৰ সংহিতা হে অৰ্জুন হাজাৰজন মানুহৰ মাজত কোনোবা এজন মোৰ ওচৰলৈ আহিবলৈ ইচ্ছা কৰে 1000 মাজত কোনোবা এজন আৰু তেনেকুৱা আৰু হাজাৰজনৰ মাজত কোনোবা এজনে মোৰ তত্ত্বটো বুজি পায় গতিকে ঈশ্বৰমুখী হোৱাটো দুৰ্লভ আৰু তৃতীয় দুৰ্লভ বস্তু হৈছে মহাপুৰুষৰ সংশ্ৰয় মহাপুৰুষৰ সংগ হোৱা ভগতৰ দৰ্শন হোৱা নিগিৰজাই নৱকীৰ্ণ যাওঁতে কৈছিল দুৰ্লভ মানুষ দেহ তত্ৰাপি দুৰ্লভ বৈকুণ্ঠ প্ৰিয় দৰ্শন দুৰ্লভ মানুষ দেহ দেহিনাম চৰম ভংগুৰ তত্ৰাপি দুৰ্লভ মানে বৈকুণ্ঠ প্ৰিয় দৰ্শন 11:29 একাদশ স্কন্ধ দ্বিতীয় অধ্যায় 29 নম্বৰ শ্লোক নিমে কৈছে দুৰ্লভ মানুষ দেহ দেহিনাম চৰম ভংগুৰ যদিও শৰীৰটো চৰম ভংগুৰ কিন্তু মানুহৰ শৰীৰ পোৱাটো দুৰ্লভ আৰু তাতকৈ দুৰ্লভ হৈছে ভগৱানৰ সংগ পোৱা তথাপি দুৰ্লভ মানে বৈকুণ্ঠ প্ৰিয় দৰ্শন বৈকুণ্ঠ ভাল পোৱা মানুহৰ দৰ্শন পোৱা তাৰমানে ভগৱানৰ সংগ পোৱাটো দুৰ্লভ তেনেকুৱা এটা শৰীৰ আমি পাব আৰু পাই ইয়াক আমি ব্যৱহাৰ কেনেকৈ কৰিছোঁ এতিয়া প্ৰহ্লাদে কৈছে যে কুমাৰ কালৰ পৰা ভক্তি আচৰণ কৰা আপোনালোকে চাওক বজাৰৰ পৰা যেতিয়া এটা ইলেক্ট্ৰনিক্স বস্তু কিনে আজিকালি সবৰ হাতে হাতে মোবাইল যেতিয়া কিনে বা ল্যাপটপ কিনিছে মাইক্রোওয়েভ কিনিছে ফ্ৰিজ কিনিছে ফ্যান কিনিছে তাৰ লগত এখন মেনুৱেল থাকে লিফলেট এখন থাকে তাত লিখা থাকে কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ কেপাসিটি কেনেকৈ ব্যৱহাৰ কৰিব কেনেকৈ মেইনটেইন ৰাখিব এইবিলাক সব লিখা থাকে কাগজত আৰু ব্যৱহাৰ কৰাৰ আগতে আমি সেই কাগজখন পঢ়ি লৈ বুজি লওঁ যে বস্তুটো কেনেকৈ ব্যৱহাৰ কৰিম সাধাৰণ বজাৰৰ বস্তু এটা ব্যৱহাৰ কৰাৰ আগত আমি বাৰে বাৰে পঢ়ি বা বুজি লওঁ তেনেস্থলত যিটো দেৱৰ দুৰ্লভ ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতম ৰূপম ভোগাত গাই আছো নহয় ভাৰত বৰিব ধন্য কলি যুগ হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতম ৰূপম যিটো শৰীৰ পাবলৈ ব্ৰহ্মাই ইচ্ছা কৰে তেনেকুৱা এটা শৰীৰ পায় ইয়াক কেনেকৈ ব্যৱহাৰ লগাম সেইটোৰ কাৰণে আমি মেনুৱেল পঢ়িছো নাই আমি জানোনে নাই যে মেনুৱেলখন কি মেনুৱেল হৈছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত শাস্ত্ৰৰ উত্তম কি গীতা ভাগৱত আমাৰ মেনুৱেল কেতিয়া পঢ়িব লাগিব ব্যৱহাৰ কৰাৰ আগত আপুনি শৰীৰটো ব্যৱহাৰ কৰা মানে যেতিয়াৰ পৰা বুদ্ধি গেইন হৈছে 12 বছৰ বয়স সেইকাৰণে ৰাখিছে ঘৰৰ সময় কাৰণে 11 বছৰৰ পিছতে ৰাখিছে 12 বছৰ কিয় যেতিয়াৰ পৰা বুদ্ধি ডেভেলপ হয় বুজি পায় তেতিয়া যদি আমি শৰণ দিওঁ তেতিয়া যদি আমি ঈশ্বৰৰ চিনাকি কৰাই দিওঁ তেতিয়াৰ পৰা যদি ভাগৱত কীৰ্তন হওক এই আধ্যাত্মিক শিক্ষাৰ লগত যদি ল'ৰা ছোৱালীক জড়িত কৰি দিওঁ কুমাৰ কালত তেতিয়া তেওঁলোক বিপথে যাব নোৱাৰে আজি বহুত মাক বাপেকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কান্দি আছে কান্দি ভাত খাইছে কোনোবা ড্ৰাগছৰ কবলত পৰিছে কোনোবা অপকৰ্ম কৰি আছে মাক বাপেকে মুখ উলিয়াব নোৱাৰা হৈছে কিহৰ কাৰণে আধ্যাত্মিক শিক্ষা আমি দিয়া নাই ল'ৰা ছোৱালীৰ কাৰণে 4 ধৰণৰ শিক্ষা আছে প্ৰথম হৈছে নীতি শিক্ষা দ্বিতীয় হৈছে সামাজিক শিক্ষা তৃতীয় হৈছে ব্যৱসায়িক শিক্ষা আৰু চতুৰ্থ হৈছে আধ্যাত্মিক শিক্ষা নীতি শিক্ষা আগতে ফ্ৰী অফ কষ্ট পাইছিল ককা আইতাই গৰম দিনত এনেকুৱা চোতালতে ধাৰি পাতি পাৰি লৈ পেলাই বিভিন্ন সাধু কথাৰ মাজেৰে ল'ৰা ছোৱালীক নীতি জ্ঞান দিছিল কিন্তু বৰ্তমান আমাৰ যৌথ পৰিয়াল নাইকিয়া হৈ গ'ল মই মোৰ পত্নী ল'ৰা ছোৱালী দুটা আমি চাই ধৰো মা দেউতাক এৰিলো ককা আইতাৰ মৰম যিসকলে পাইছে কিন্তু ভাগ্যৱান কিন্তু বহুতে ইন জেনেৰেল নাপায় আমি সৰু হৈ আহিলো আগতে ঘৰবিলাক সৰু আছিল পৰিয়াল বেছি আছিল তাতে আনন্দ আছিল এতিয়া ঘৰবিলাক ডাঙৰ হ'ল মানুহ কমি আহিল ঘৰবিলাক ডাঙৰ হ'ল থকা মানুহ নাই আমালে বহুতে ফোন কৰে যিসকল বয়স হৈছে
নীতি শিক্ষা ককা আইতাই ল'ৰা ছোৱালীক বিভিন্ন সাধু কথাৰ মাজেৰে কৈছিল, যিবিলাক সাধু গছ গছনিয়ে কথা ক'ব পাৰিছিল, চৰাই চিৰিকটিয়ে জীৱ জন্তুৱে কথা ক'ব পাৰিছিল। সেই সন্তানকেইটা ডাঙৰ হৈ বিনা কাৰণত গছ এজোপা ঘাপ মাৰি কাটি দিব নোৱাৰে, 10 বাৰ চিন্তা কৰে গছজোপাৰ প্ৰাণ আছে। দেউতাই কৈছিল, ককাই কৈছিল, আইতাই কৈছিল। কিন্তু এতিয়া নীতি শিক্ষাৰ পৰা আমি আঁতৰি আহিলো। ল'ৰা ছোৱালী যদি সমাজলৈ ওলাই আহে, কিছুমান শিক্ষা তেওঁলোকে দেখা দেখি শিকি যায়। সামাজিক শিক্ষাবিলাক কেনেকৈ এখন সমাজত উঠা মেলা কৰিব লাগে, কেনেকৈ কথা বতৰা পাতিব লাগে, সমাজখন চলাৰ পদ্ধতি কেনেকুৱা, কি ধৰণে কথা বতৰা ক'ব লাগে, সমাজৰ বিভিন্ন শিক্ষা তেওঁলোকে সামাজিক শিক্ষাৰ ব্যৱস্থাটো অট'মেটিক গম পায়। কিন্তু প্ৰায়বিলাক জেগাত যুৱক যুৱতীসকলক সামাজিক কামত আগবঢ়াই নিদিয়ে, বিশেষকৈ আধ্যাত্মিক ক্ষেত্ৰখনত। আৰু ব্যৱসায়িক শিক্ষা যিটো আমি স্কুল কলেজৰ পৰা ইউনিভাৰ্চিটিলৈকে পাওঁ, তাত কেৱল জীৱনটো চলাবৰ কাৰণে আমাক শিক্ষা দিয়ে। আৰু আমাৰ সকলোৰে এটাই কম্পিটিশ্যন, তই IPS হবি, তই IAS হবি, তই অমুক হবি, তই তমুক হবি। আৰু ডাঙৰ হ'লে সঁচাকৈ ল'ৰা ছোৱালী কাৰোবাৰ